নগাঁৱৰ মেট্ৰ' হস্পিটেলত এজন ৰোগীৰ মূত্ৰাশয়ৰ পৰা ওলাল 1.5 কিলোগ্ৰাম ওজনৰ পাথৰ। কাৰ্বি আংলঙৰ লাংহিনৰ ৰোগীজনে বহুদিন ধৰি মূত্ৰাশয় সংক্ৰমণ ৰোগত ভুগি আছিল। ৰোগীগৰাকীৰ বৰ্তমান সুস্থ বুলি জনাইছে অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসকে। মূত্ৰৰোগৰ বিশেষজ্ঞ ডক্টৰ নছিম আকৰাম হোদাই এই কথা জনাইছে। আৰু ইমান বৃহৎ আকাৰৰ পাথৰ অস্ত্ৰোপচাৰৰ জৰিয়তে উলিওৱাৰ ঘটনা নগাঁৱত সেয়াই প্ৰথম বুলিও কয় মেট্ৰ' হস্পিটেলৰ সঞ্চালক ডক্টৰ লফিতুৰ ৰহমানে। বটদ্ৰাৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। গুড আফটাৰনুন। যোৱাকালি ডক্টৰ নছিম আকৰাম হোদা কনচালটেণ্ট নিউৰলজিষ্ট তেখেতে ক'লে তেখেতে যোনটো অপাৰেশ্যন কৰিছে সেইটো ব্লাডাৰৰ ষ্ট'ন, প্ৰায় 1.5 কেজি ওজনৰ ষ্ট'ন। এইটো এটা বৃহৎ সাফল্য আমাৰ নগাঁও মেট্ৰ'ৰ কাৰণে বা নগাঁৱৰ কাৰণে এটা বৃহৎ সাফল্য বুলি ক'ব পাৰিম। ইমান ডাঙৰ অপাৰেশ্যন আজিলৈকে হোৱা নাছিলে আৰু ইমান ডাঙৰ পাথৰ মানে ছাকচেছফুলি ওলাইছে, সেইটো মোৰ কাৰণে, নগাঁও মেট্ৰ'ৰ কাৰণে আৰু নগাঁওবাসীৰ কাৰণে এটা ভাল খবৰ। আৰু তাৰ কাৰণে মই গোটেই ইউৰলজি টীমক মই এটা ধন্যবাদ জনাম, লগতে এনাষ্টেচিয়াকো মই ধন্যবাদ জনাম। আৰু নগাঁওবাসীৰ কাৰণে এটা ভাল খবৰ যে আমি সাফল্যৰে অপাৰেশ্যনটো সম্পাদন কৰিব পাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ডক্টৰ নছিম আকৰাম হোদা, কনচালটেণ্ট ইউৰলজিষ্ট। মই মেট্ৰ' হস্পিটেলত এজ এ কনচালটেণ্ট ইউৰলজিষ্ট কাম কৰি আছোঁ। তো কালি ৰাতি আমি এটা ডাঙৰ চাৰ্জাৰী কৰিলোঁ। ডাঙৰ মানে এইটো ক্ষেত্ৰত যে আজি 5 বছৰ ধৰি মানুহজনে পেচাবৰ ইউৰিনেৰী ইনফেকশ্যন বা আমাৰ পেচাব কৰোঁতে জ্বলা পোৰা কৰা এইবোৰ ৰোগত ভুগি আছিলে 5 বছৰ ধৰি। তো তেখেতৰ ঘৰ হ'ল কাৰ্বি আংলং। তো তেখেতক আমি এক্সামিন কৰি, তেখেতে বহুত জেগা ট্ৰিটমেণ্ট লৈছে, লোৱাৰ পিছত আমাৰ ইয়াত আহিছে। তেখেতক আমি এক্সামিন কৰি এডমিট কৰিলোঁ আৰু কালি আমি তেখেতৰ অপাৰেশ্যন কৰিলোঁ। তেখেতৰ মূত্ৰথলীৰ 15 চেণ্টিমিটাৰ মানে 1.5 কেজি ওজনৰ এটা ব্লাডাৰ ষ্ট'ন হৈ আছিলে আৰু আমি ছাকচেছফুলি কালি সেই ব্লাডাৰ ষ্ট'নটো ওলাইছোঁ আৰু পেচেণ্ট এতিয়া সুস্থ কণ্ডিশ্যনত আছে। পেচেণ্টটো মানে পাথৰটো আছিলে, পাথৰটো বহুত দিনৰ পৰা বিষ হৈ আছিলে নেকি, ময়ো গম পোৱা নাছিল। এইটো যেতিয়া এইটো মেট্ৰ' হস্পিটেলত আহি পেলাইহে মই লগত আহিছোঁ, আমাৰ এইটো কাৰ্বি আংলং লাংহিন মানিকপুৰ পৰা। এতিয়া নছিম ছাৰে ভালে ভালে এইটো ষ্ট'নটো ওলাই দিছে, এইটো বহুত ভাল লাগিছে। আৰু এতিয়াতো ভালে হৈছে ছাৰক অপেক্ষাৰ কাৰণে। বহুত ডাঙৰ পাথৰ, এইটো 1.5 কেজি ইমান